নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যৰ নিবনুৱাৰ মূৰত মাধমাৰ হিমন্ত চৰকাৰৰ এতিয়াৰ পৰা ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষক অধ্যাপক আৰু তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰয়োজন নাই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ এতিয়াৰ পৰা এইসমূহ পদত ৰাজ্যৰ বাহিৰৰ লোকেও কৰিব পাৰিব আবেদন এই বৃহৎ সিদ্ধান্ত হিমন্ত চৰকাৰৰ পৰৱৰ্তী খবৰ ৰাজ্য কপাই যোৱা ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ডৰ নতুন মূৰ বৰ্তমানো জীয়াই আছে সুনীল গগৈৰ ঘৰত গৈ CIDৰ IGP সংযুক্তা পৰাশৰে পত্নীক জনালে সুনীল গগৈ জীয়াই থকাৰ কথা লগতে পত্নীক বিধৱাৰ সাজ পৰিহাৰ কৰিবলৈ আহ্বান জনালে আৰক্ষী বিষয়াগৰাকীয়ে ঢকুৱাখানাৰ সুনীল গগৈৰ ঘটনাৰ নতুন মূৰ সুনীল গগৈ জীৱিত বুলি ঘোষণা CIDৰ IGP সংযুক্তা পৰাশৰৰ সুনীল গগৈৰ ঘৰত গৈ পত্নীক জনালে CIDৰ দলটোৱে সুনীল গগৈৰ পত্নীক বিধৱাৰ সাজ পৰিধান কৰিবলৈ আহ্বান CIDৰ সংযুক্তা পৰাশৰৰ আশ্বাসক এতিয়া সহজে মানি ল'ব পৰা নাই সুনীল গগৈৰ পত্নীয়ে সুনীল গগৈ জীৱিত বুলি প্ৰমাণ বিচাৰিছে CIDৰ পৰা তেওঁৰ পত্নীয়ে আৰু প্ৰমাণ পালে সদবাৰ সাজ পিন্ধিব বুলি মন্তব্য কৰিছে সুনীল গগৈৰ পত্নীয়ে সুনীলৰ পত্নী পুত্ৰৰ সৈতে এই সন্দৰ্ভত আলোচনাত বহিছিল তদন্তকাৰী দলটো আৰু এই সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই আছে পৰৱৰ্তী খবৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ মন্তব্য বন্দুকৰ দ্বাৰা কোনো সমস্যাৰ সমাধান নহয় আলোচনাৰ মাধ্যমেৰেহে সমাধান কৰিব লাগিব সকলো সমস্যা ৰাছিয়াত উপস্থিত হৈ এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ মন্তব্য দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত আছিল প্ৰধানমন্ত্ৰী মোদী আৰু সেই সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিছিল প্ৰধানমন্ত্ৰী মোদী আৰু ইউক্ৰেইনৰ সৈতে যুদ্ধক লৈ প্ৰধানমন্ত্ৰীয়ে কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে বন্দুকৰ দ্বাৰা কোনো সমস্যাৰ সমাধান নহয় আলোচনাৰ মাধ্যমেৰেহে সকলো সমস্যাৰ সমাধান কৰিব লাগিব উল্লেখযোগ্য যে প্ৰায় 5 বছৰৰ মূৰত ৰাছিয়া ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে ভাৰতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব ৰাছিয়া যুদ্ধ সংঘৰ্ষ আতংকবাদ সকলোতে মানৱীয়তাৰ দৃষ্টিভংগী থাকিব লাগে ৰাছিয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে বনস্মিতা বুঢ়াগোহাঁই নামৰ এগৰাকী যুৱতীৰ মৃতদেহ ডিব্ৰুগড়ৰ দুলীয়াজনত ঘৰ এই যুৱতীগৰাকীৰ সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল যুৱতীগৰাকীয়ে ডাউনটাউনৰ এটা ভাড়াঘৰত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ আৰু ঘটনা সন্দৰ্ভত ৰাহুল নামৰ এজন যুৱকৰ বিৰুদ্ধে যুৱতীগৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 306 নম্বৰত গোচৰ ৰুজু কৰিছে দিছপুৰ থানাই পৰৱৰ্তী খবৰ বানপানীৰ মাজতে মূল্যবৃদ্ধিয়ে মাধমাৰ সদাইছে ৰাজ্যৰ সাধাৰণ জনতা বজাৰত লাগিছে জুই চৰকাৰ আছে হুই ৰাজ্যৰ বজাৰ নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ ৰাজ্যৰ যোগান বিভাগ বজাৰত লাগিছে জুই চৰকাৰ আছে হুই শাক পাচলিৰ মূল্য বৃদ্ধিয়ে কন্দুৱাইছে ৰাজ্যৰ সাধাৰণ জনতাক পাইকাৰীৰ পৰা খুচুৰা বজাৰলৈকে খুৰা বৃদ্ধি পাইছে শাক পাচলিৰ দাম বজাৰলৈ গৈ এতিয়া হাহাকাৰ জনতাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে হিমন্ত চৰকাৰ শাক পাচলিৰ বজাৰত অভাৱনীয় পৰিস্থিতি আপোনাৰ অঞ্চলত মূল্য বৃদ্ধি কেনেকুৱা আপুনিও জনাব পাৰে কমেন্ট বক্সত
পৰৱৰ্তী খবৰ, ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আৰু তাৰ মাজতে পুনৰ দৰমহা বৃদ্ধি পাব ৰাজ্যৰ মন্ত্ৰী বিধায়কসকলৰ। লগতে বৃদ্ধি হ'ব প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পেঞ্চন। আৰু এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই গঠন কৰিছে 3জনীয়া আয়োগ বা কমিটি। পুনৰ দৰমহা বৃদ্ধি পাব ৰাজ্যৰ মন্ত্ৰী বিধায়কসকলৰ। লগতে বৃদ্ধি হ'ব প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কৰ পেঞ্চন। 50% পৰ্যন্ত বৃদ্ধি পাব দৰমহা। আৰু এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই গঠন কৰি দিছে 3জনীয়া এটা কমিটি বা আয়োগ। আৰু এই কমিটিয়ে এমাহৰ ভিতৰত দিব প্ৰতিবেদন। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কিছু সময় পিছতে আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। কাৰ কাৰ বেংক একাউণ্টত চৰকাৰে ধন সোমাই দিব বা কোনে কোনে এই ধন লাভ কৰিব চাওঁ আহক। অৰুণোদয় আঁচনিৰ ধন সোমাব হিতাধিকাৰীৰ বেংক একাউণ্টত। লগতে বৃদ্ধ বিধৱা পেঞ্চনাৰসকলেও লাভ কৰিব আজি ধন। অৰ্থাৎ অসম চৰকাৰৰ যিসকল হিতাধিকাৰী আছে সকলোৰে বেংক একাউণ্টত আজি ধন সোমাব। যিহেতুকে প্ৰতি মাহৰ 10 তাৰিখে চৰকাৰী আঁচনিৰ হিতাধিকাৰী বেংক একাউণ্টত ধন সোমায়, সেয়েহে আজি হৈছে মাহৰ 10 তাৰিখ। আজি ৰাজ্যৰ সকলো হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে সোমাই দিব ধন। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীলৈ আগবঢ়োৱা হৈছে ৰাছিয়াৰ সৰ্বোচ্চ সন্মান। ৰাছিয়াৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অফ এছ.টি. এণ্ড্ৰিয়ান এপষ্টলি সন্মানেৰে সন্মানিত কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। পৰৱৰ্তী খবৰ, এটেনশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেনেকৈ চলিছে আপোনাৰ অধীনস্থ স্বাস্থ্য বিভাগ? বৰ্তমান সময়ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত খালী হৈ আছে 700 চিকিৎসকৰ পদ। উল্লেখযোগ্য যে যোৱা 5 বছৰত অসমত 174 গৰাকী চৰকাৰী চিকিৎসকে চাকৰি ত্যাগ কৰিছে। আৰু লগতে 2019 জানুৱাৰীৰ পৰা 2024 মে মাহলৈকে 96 গৰাকী চিকিৎসকে ল'লে স্বেচ্ছামূলক অৱসৰ। আৰু একে সময়তে 74 গৰাকী চিকিৎসকে পদত্যাগ কৰিছে। আৰু বৰ্তমান সময়ত 700 চিকিৎসকৰ পদ খালী হৈ আছে ৰাজ্যত। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, বিগত 9 মাহৰ অন্তত অৱশেষত লাডাখত উদ্ধাৰ হ'ল অসমৰ সেনা জোৱান গৌতম ৰাজবংশীৰ মৃতদেহ। গৌতম ৰাজবংশী ভাৰতীয় সেনাৰ হাবিলদাৰ হিচাপে কৰ্মৰত আছিল গগামুখৰ 2 নং কাৰপুংপুলি পথৰ গৌতম ৰাজবংশী। কৰ্মসূত্ৰে লাডাখত আছিল গৌতম ৰাজবংশী। লাডাখত ভাৰতীয় সেনাৰ এটা 40জনীয়া জোৱানৰ দলক আন 3 প্ৰশিক্ষকৰ সৈতে স্কেইঙৰ প্ৰশিক্ষণ দিয়াৰ দায়িত্বত আছিল গৌতম ৰাজবংশী। 2023 8 অক্টোবৰৰ দিনা এক দুৰ্ঘটনা সংঘটিত হৈছিল লাডাখত। আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল গৌতম ৰাজবংশী। ঘটনাৰ দিনা আন 3 গৰাকী প্ৰশিক্ষকৰ সৈতে প্ৰশিক্ষণ কেন্দ্ৰৰ ওপৰলৈ স্কেই কৰি গৈছিল গৌতমে। হঠাৎ এক ভয়ংকৰ হিমস্খলন হৈছিল সেই ঠাইত। লাডাখৰ পৰ্বতৰ পৰা হঠাৎ নামি অহা বৰফৰ ঢলে নিমিষতে বহু তললৈ নমাই আনিছিল গৌতম সহ 4 প্ৰশিক্ষকক। আৰু বহু সময় ধৰি চলা তুষাৰৰ ধুমুহা আৰু হিমস্খলনে অজ্ঞাত স্থানত পুতি পেলাইছিল তেওঁলোকক। আৰু তাৰ পিছত ভাৰতীয় সেনাৰ সুদক্ষ স্কেইং প্ৰশিক্ষক গৌতম ৰাজবংশী আৰু আন 3জনৰ সন্ধানত কেইবাদিনো ধৰি চলিছিল ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান। এজনৰ মৃতদেহ পোৱা গ'ল, কিন্তু গৌতম সহ আন 3 প্ৰশিক্ষকৰ মৃতদেহ লাডাখৰ অজ্ঞাত স্থানত বৰফৰ তলতে পোত খাই থাকিল। সেনাই তেতিয়াই ঘোষণা কৰিলে বৰফ হ্ৰাস পালে পুনৰ জুন জুলাই মাহত চলোৱা হ'ব উদ্ধাৰ অভিযান। আৰু সেই অনুসৰি চলোৱা ভাৰতীয় সেনাৰ অভিযানত সোমবাৰে উদ্ধাৰ হয় হাবিলদাৰ গৌতম ৰাজবংশীৰ মৃতদেহটো। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মঙলবাৰে কাৰ্গিললৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো। আৰু বুধবাৰৰ ভিতৰত গৌতম ৰাজবংশীৰ মৃতদেহ গগামুখৰ ঘৰত উপস্থিত হোৱাৰ কথা। ভাৰতীয় সেনাৰ তৰফৰ পৰা পোৱা এই খবৰৰ পিছতেই শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটো। পৰৱৰ্তী খবৰ, বিশ্ব জয় কৰাৰ পিছত এইবাৰ বিপদত পৰিছে বিৰাট কোহলি। বিৰাট কোহলিৰ বিৰুদ্ধে আৰক্ষীৰ নিজাববীয়া গোচৰ ৰুজু। বিৰাটৰ বাৰত বিপত্তি। বেংগালুৰুত নিয়ম নিশা 1 বজাৰ পিছত খোলা ৰাখিব নোৱাৰিব বাৰ বা পাব। কিন্তু বেংগালুৰুৰ MG ৰোডত অৱস্থিত
বিৰাটৰ 18 কমিউন বাৰ পুৱা 1:30 খোলা আছিল। বেংগালুৰু আৰক্ষীৰ ডিচিপি চেণ্ট্ৰেলে জনোৱা মতে নিশা 1:30 পিছতো বাৰখন খোলা থকা দেখা গৈছে। বাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উচ্চ স্তৰত সংগীত বজোৱাৰ অভিযোগো উত্থাপন হৈছে। এই অভিযোগ কেৱল বিৰাট কোহলিৰ বাৰৰ বিৰুদ্ধেই নহয়, চিগনাস্বামী ষ্টেডিয়ামৰ গাতে লাগি থকা আন বহু বাৰৰ বিৰুদ্ধে উঠিছে। বিৰাটৰ বাৰৰ উপৰিও বাকী বাৰসমূহৰ বিৰুদ্ধে আৰক্ষীয়ে FIR ৰুজু কৰিছে। ইতিমধ্যে এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অভিযোগ সত্য বুলি প্ৰমাণিত হলে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে দিল্লী, মুম্বাই, পুনে আৰু কলকাতাতো বিৰাটৰ 18 কমিউন বাৰ আছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত মুকলি কৰা হৈছিল বেংগালুৰুৰ বাৰখন। ৰত্নাম কমপ্লেক্সৰ 7ম মহলাত অৱস্থিত এই বাৰখন। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। ৰাছিয়াৰ সেনাবাহিনীত নিযুক্ত ভাৰতীয়সকলক মুকলি কৰি দিব ৰাছিয়া চৰকাৰে। প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণৰ পিছতে এই কথা নিশ্চিত কৰিছে ৰাছিয়াৰ চৰকাৰে। অব্যাহতি দিয়া হ'ব ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত সকলো ভাৰতীয় নাগৰিকক। সোমবাৰে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠকৰ পিছতেই এই কথা নিশ্চিত হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হৈছে। জানিব পৰা মতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা এখন বৈঠকত এই বিষয়টো সন্দৰ্ভত আলোচনা কৰিছিল আৰু ইয়াৰ পিছত পুটিনে তেওঁলোকৰ সেনাবাহিনীৰ পৰা ভাৰতীয়সকলক মুকলি কৰি দিবলৈ সন্মতি প্ৰদান কৰে। উল্লেখযোগ্য যে 2022 চনৰ আৰম্ভণিতে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল আৰু সেই ৰাছিয়াৰ যুদ্ধত বহু ভাৰতীয় নাগৰিক ৰাছিয়াৰ সেনাত নিযুক্ত হৈ আছে। কৰ্মসূত্ৰে বা আন কাৰণত ৰাছিয়াত থকা বহুতেই এই যুদ্ধত যোগদান কৰিবলৈ বাধ্য হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল আৰু এই সংঘৰ্ষত নিযুক্তিপ্ৰাপ্ত 2 ভাৰতীয়ৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে এই বিষয়টো ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। জানিব পৰা মতে ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও বহু ভাৰতীয় নিযুক্ত হৈ আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁলোক সকলোকে মুকলি দিয়াৰ সিদ্ধান্ত লৈছে। এই কথা জনাইছে ৰাছিয়াৰ চৰকাৰে।